সেপ্টেম্বৰ মাহৰ 17 তাৰিখে নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনিৰ 3.0ক লৈ মুখ্যমন্ত্ৰীয়ে আজি ডাঙৰ ঘোষণা কৰিছে। এই মাহত আপোনালোকে কোনেও অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব, কিন্তু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ উপজা দিনৰ দিনা প্ৰায় 40 লাখ অৰুণোদয় 3.0 আঁচনিটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। লগতে এই আগষ্ট মাহতে অৰ্থাৎ 2 দিনৰ ভিতৰতে পঞ্চায়তৰ প্ৰতিনিধিসকলে আপোনালোকৰ ঘৰলৈ গৈ অৰুণোদয় 3.0 আঁচনিৰ বাবে নিৰ্বাচিত হোৱা প্ৰায় 40 লাখ মহিলাক এখন পত্ৰৰ লগতে একোখন কিতাপ দিয়া হ'ব। আৰু এই 40 লাখ মহিলাই ছেপ্টেম্বৰ মাহৰ পৰাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কি কৈছে এবাৰ শুনিলো আহক। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যাব। জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিম। এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো। যিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো। তাৰমানে 40 লাখ পৰিয়ালক এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাব। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত